আমি যিসকলে অৰুণোদয় আঁচনি 10,000 টকা নাপালোঁ সেই পইচাটো আমি আকৌ এতিয়া লাভ কৰিম নেকি? গতিকে এতিয়া চাওক বহুতে এগেইনষ্টতো তেওঁৰ বিষয়ে কথা কৈছে যে তেওঁ হেনো চাইনা এজেণ্ট বা তেওঁ দেশ বিৰোধী কাম কৰি আছে। গতিকে খবৰটো আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনক লৈ। আপোনালোকৰ যদি OBC SC বা যিকোনো ধৰণৰ আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট আছে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে এটা বহুতেই গুৰুত্বপূৰ্ণ খবৰ। আপোনালোক যদি এজন খেতিয়ক হয় তেনেহ'লে আপোনালোকৰ কাৰণে কৃষি বিভাগৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ আৰু এই প্ৰথমটো খবৰে আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত আমি যিবিলাক খাদ্য বস্তু খাই থাকোঁ এই খাদ্য বস্তুবিলাক কিমান ভেজাল, ইয়াত কিমান কেমিকেল মিলোৱা হয় সেইটো বিষয়ে আপোনালোকক আকৌ এক্সট্ৰাকৈ কোৱাৰ প্ৰয়োজন নাথাকে। ফল মূলৰ পৰা আৰম্ভ কৰি শাক পাচলি চাউল সকলোবিলাক বস্তুতে এনেকুৱা ধৰণৰ কিছুমান দ্ৰব্য মিহলোৱা হয় যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়। সেইকাৰণে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তেও বাৰে বাৰে কৈ থাকোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ বস্তু খাব যিবিলাকত ধৰি লওক এটলিষ্ট কম পৰিমাণে এইবিলাক বস্তু মিলোৱা হওক বা যিবিলাক বস্তু ধৰি লওক আপোনালোকে ঘৰতেই কৰিব পাৰে, শাক পাচলি হওক ফল মূল হওক সেইবিলাক আপুনি ঘৰতেই যিবিলাক জৈৱিক সাৰ হয় সেইবিলাক দি আপোনালোকে কৰিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ সেইবিলাক বস্তু খালে আপোনাৰ স্বাস্থ্য কোনো ধৰণৰ ক্ষতি নহয়। এই সময়ত এটা খবৰ পোহৰলৈ আহিছে যিটো খবৰ আহিছে আপোনাৰ মহাৰাষ্ট্ৰৰ পৰা। মহাৰাষ্ট্ৰত এজন ব্যক্তিয়ে 2.3 কাৰোৰ লিটাৰ গাখীৰ বিক্ৰী কৰিলে। এতিয়া গাখীৰ বিক্ৰী কৰাটো কোনো ডাঙৰ কথা নহয়, কিন্তু সেই ব্যক্তিজনে যিসমূহ গাখীৰ বিক্ৰী কৰিলে সেইবিলাকত ডিটাৰজেণ্ট পাউডাৰ মিক্স কৰা হৈছিলে। নিৰ্মা ডিটাৰজেণ্ট পাউডাৰ মিক্স কৰি 2.3 কাৰোৰ লিটাৰৰ গাখীৰ বিক্ৰী কৰিলে আৰু তেতিয়ালৈকে ধৰাও নপৰিলে। কিন্তু তাৰ পাছত গৈ মেলি যেতিয়া মানুহে ধৰি লওক খাওঁতে বা কিবা পৰীক্ষা নিৰীক্ষা কৰিলে তেতিয়া গম পালে যে সেই গাখীৰত ডিটাৰজেণ্ট পাউডাৰ মিক্স কৰা আছিলে আৰু সেই ব্যক্তিজনক পুলিচে পিছত এৰেষ্ট কৰিলে। গতিকে যেতিয়ালৈকে এৰেষ্ট কৰিলে তাৰ আগত সেই ব্যক্তিজনে 2.3 কাৰোৰ লিটাৰ অলমষ্ট গাখীৰ মানুহক চেল কৰিলে। মানে কিমান দিনৰ পৰা গাখীৰ বিক্ৰী কৰি আছে আপুনি ভাবি চাওক। আৰু যেতিয়া ধৰা পৰিলে গম পালে যে সেই ব্যক্তিজনে তাত ডিটাৰজেণ্ট পাউডাৰ মিলাই আৰু তাত চিন্থেটিক যিবিলাক গাখীৰ হয় সেইবিলাক বিক্ৰী কৰি আছিলে আৰু তাত নিৰ্মা ডিটাৰজেণ্ট পাউডাৰ মিক্স কৰি মানুহক গাখীৰ বিক্ৰী কৰিলে বুলি ওলালে। গতিকে আপোনালোকে যদি কাৰোবাৰ পৰা গাখীৰ লৈ খায় তেনেহ'লে সেই গাখীৰ আপোনালোকে ক'ৰ পৰা লৈছে, ব্যক্তিজনে ক'ৰ পৰা আনিছে সেইবিলাকৰ বিষয়ে আপোনালোকে অলপ তদন্ত কৰিব যাতে আপোনালোকৰো এনেকুৱা নহয় যে আপোনালোকে যি গাখীৰ অমৃত বুলি খাই আছে সেয়াই পিছত আপোনালোকৰ কাৰণে বেলেগ কিবা বস্তু ওলাইগৈ। গতিকে সাৱধান হ'ব, য'ৰে ত'ৰে পৰা যিকোনো বস্তু আপোনালোকে ক্ৰয় কৰি খাই নিদিব। বিশ্বাসযোগ্য যিবিলাক মানুহ হয় তেওঁলোকৰ পৰাহে আপুনি ল'ব। যিজন মানুহক আপুনি সদায় দেখি আছে তেওঁলোকৰ মানুহৰ পৰাই আপুনি গাখীৰ ক্ৰয় কৰিব বা গম পায় যে সেই ব্যক্তিজনে ঘৰৰ পৰাই গাখীৰ দিয়ে বা তেওঁ নিজৰ ধৰি লওক গৰু আছে বা তেওঁ ধৰি লওক এনেকুৱা জেগাৰ পৰা গাখীৰ আনে য'ত এই ধৰণৰ কাম কৰা নহয় তেনেকুৱা বস্তুহে আপুনি ক্ৰয় কৰিব। কাৰণ আজিকালি ভেজাল বস্তু মানুহে বিকিবলৈ ভয় নকৰে আৰু যিকোনো বস্তু তেওঁলোকে পইচাৰ বাবদ বিক্ৰী কৰিবলৈ ৰেডি হৈ থাকে। গতিকে সাৱধান থাকিব আৰু এই খবৰটো আপুনি সকলোৰে লগত শ্বেয়াৰ কৰি দিব। অৱশ্যে পিছৰটো খবৰলৈ। খবৰটো আহিছে অসম চৰকাৰৰ তৰফৰ পৰা। ৰাজ্যত আৰম্ভ হ'ব ৰিং ৰোডৰ কাম। 20টাকৈ স্থানত আৰম্ভ হ'ব ৰিং ৰোডৰ কাম। ৰিং ৰোডৰ কাম আৰম্ভ হ'লেই যোৰাবাটৰ বান সমস্যা কমিব বুলি কৈছে আৰু যোৰাবাটৰ বাবেই ৰিং ৰোড মাষ্টাৰ প্লেনত 150 কোটি টকা তেওঁলোকে ধাৰ্য কৰিছে। মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ যে ৰিং ৰোড মানে কেনেকুৱা ধৰণৰ তেওঁলোকে ৰোড নিৰ্মাণ কৰাৰ কথা কৈছে আৰু তেওঁলোকে কৈছে যে এই ধৰণৰ ৰোড যদি তেওঁলোকে নিৰ্মাণ কৰে তেনেকুৱা ক্ষেত্ৰত যোৰাবাটত এতিয়া যি ধৰি লওক আপোনালোকে বান পৰিস্থিতি দেখিবলৈ পায় বা বৰষুণ বেছিকৈ দিয়াৰ লগে লগে তাত একদম বানপানীৰ নিচিনা হৈ যায়। গতিকে এই ধৰণৰ সমস্যাসমূহৰ পৰা তেওঁলোকে কৈছে যে মানুহে পৰিত্ৰাণ পাব আৰু তাৰ কাৰণে তেওঁলোকে ৰিং ৰোড নিৰ্মাণ কৰিব আৰু 150 কোটি টকা তেওঁলোকে ইয়াৰ কাৰণে এতিয়া ধাৰ্য কৰিছে বুলি খবৰ আহিছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ইণ্টাৰনেট ব্যৱহাৰকাৰী লোকসকলৰ কাৰণে, কিন্তু এই খবৰটো আহিছে ব্ৰিটেইনৰ পৰা। খবৰটো এনেকুৱা ধৰণৰ যে ব্ৰিটেইন হওক বা কিছুমান এনেকুৱা ধৰণৰ এতিয়া ৰাষ্ট্ৰ আছে বা এনেকুৱা এখন আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ইণ্টাৰনেট ব্যৱহাৰকাৰী লোকসকলৰ কাৰণে। এতিয়া ইণ্টাৰনেট ব্যৱহাৰকাৰী বুলি মই কৈ দিলোঁ, কিন্তু ইণ্টাৰনেটটো সকলোৱে ব্যৱহাৰ কৰে আৰু এই খবৰটো আহিছে ব্ৰিটেইনৰ পৰা। ব্ৰিটেইনে এটা নতুন ৰুল আনিবলৈ গৈ আছে যিটোৰ ওপৰত তেওঁলোকে এতিয়া চিন্তা চৰ্চা কৰি আছে যে তাত নিশা 12 বজাৰ লগে লগে বন্ধ হৈ পৰিব ছ'চিয়েল মিডিয়া। আৰোপ কৰা হ'ব ডিজিটেল কাৰফিউ। শিশু কিশোৰী ছ'চিয়েল মিডিয়াৰ ভয়ংকৰ নিচাৰ পৰা বচাবলৈ এই ধৰণৰ পদক্ষেপ তেওঁলোকে হাতত লৈছে আৰু ব্ৰিটেইন চৰকাৰে কাৰ্যকৰী কৰিব এই নিয়ম। গতিকে ব্ৰিটেইন চৰকাৰে
এটা নতুন তেওঁলোকে নিয়ম আনিবলৈ গৈ আছে, য'ত কি হ'ব তেওঁলোকে কৈছে যে 12 বজাৰ পিছতে তেওঁলোকে সম্পূৰ্ণ যিটো ইণ্টাৰনেট সেইটো শ্বাটডাউন কৰি দিব। এতিয়া তেওঁলোকে ইণ্টাৰনেটটো কেনেকৈ ধৰণে শ্বাটডাউন কৰে বা সকলোৰে কাৰণে কৰে নে কেৱল শিশু বা যিসকল কিশোৰী আছে তেওঁলোকৰ কাৰণেই কৰে নে ছ'চিয়েল মিডিয়াই তেওঁলোকে শ্বাটডাউন কৰি দিয়ে, সেইটোৰ বিষয়ে কোনো ধৰণৰ ডিটেইল আপডেট পোৱা নাই। গতিকে আহিবলগীয়া সময়ত ইয়াৰ ওপৰত মই কিবা খবৰ পালে আপোনালোকক জনাই দিম। গতিকে তেওঁলোকে এই যিটো আপডেট বা এই যিটো তেওঁলোকে নতুন নিয়ম আনিছে, এইকাৰণে আনিছে যে ব্ৰিটেইন হওক বা যিবিলাক আমাৰ ফৰেন কাণ্ট্ৰি হওক, এইবিলাকত ল'ৰা ছোৱালী সৰুৰ পৰা একদম মোবাইলত লাগি যায়। আৰু তাত এতিয়া কি হৈছে যে ল'ৰা ছোৱালী বা কিশোৰীয়ে ছ'চিয়েল মিডিয়াত ইউজ কৰাটো তেওঁলোকে ছ'চিয়েল মিডিয়া বেছি ইউজ কৰিব লৈছে আৰু এটা নিচা নিচিনা হৈ গৈছে। গতিকে সেইকাৰণে তেওঁলোকে এতিয়া এই ধৰণৰ পদক্ষেপ হাতত ল'বলৈ গৈছে। আৰু আমি ভাৰতবৰ্ষতো এতিয়া দেখিবলৈ পাইছোঁ বা সমগ্ৰ বিশ্বতে দেখিবলৈ পাইছোঁ যে মানুহে মোবাইলৰ প্ৰতি যিটো তেওঁলোকৰ আসক্তি সেইটো দিনক দিনে বঢ়াই লৈ গৈ আছে। আৰু বহুতবিলাক দেশতো এতিয়া ছ'চিয়েল মিডিয়া 14-15 বছৰৰ ল'ৰা ছোৱালীৰ কাৰণে টোটেলি বেন কৰি দিলে। গতিকে আমি বিচাৰোঁ যে ভাৰতবৰ্ষতো এনেকুৱা নিয়ম সোনকালে আহিব লাগে যে ল'ৰা ছোৱালীৰ বয়স যদি 14 বা 15 বছৰ হৈছে, তেতিয়াহে ল'ৰা ছোৱালীৰ বয়স যদি 15 বছৰ বা 14 বছৰ তাতকৈ তলৰ যাতে ল'ৰা ছোৱালীয়ে বা 16 বছৰ তলৰ ল'ৰা ছোৱালীয়ে যাতে মোবাইল ফোনত ছ'চিয়েল মিডিয়া যাতে ইউজ কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে নিয়ম আনিব লাগে। আৰু লগতে ধৰি লওক কিছুমান মাক বাপেকে সৰু ল'ৰা ছোৱালী একদম 7-8 বছৰৰ পৰা ধৰি লওক একাউণ্ট খুলি দিয়ে বা সেই ল'ৰা ছোৱালীক একদম ছ'চিয়েল মিডিয়াত আপলোড কৰি থাকে ফটো ভিডিঅ', এইবিলাকৰ ওপৰতো চৰকাৰে অলপ পদক্ষেপ ল'ব লাগে। যিহেতু কেইদিনমানৰ আগতে আমাৰ অসম আৰক্ষীয়ে কৈছিলে যে যিসকল মাক বাপেকে ল'ৰা ছোৱালীৰ প্ৰত্যেকটো মুহূৰ্ত ছ'চিয়েল মিডিয়াত দি থাকে, চাবলৈ কৈছিলে যে তেওঁলোকে যিসমূহ কাম কৰি আছে বা যিবিলাক ধৰি লওক তেওঁলোকে প'ষ্ট কৰি আছে, এইটো যাতে আহিবলগীয়া সময়ত ল'ৰা বা ছোৱালীজনীক ধৰি লওক লাজত নেপেলায়। সেইকাৰণে আপোনালোক যদি মাক দেউতাক হয়, আপোনালোকে প্ৰত্যেকটো বস্তু ল'ৰা ছোৱালীক ছ'চিয়েল মিডিয়াত আপলোড কৰি নিদিব আৰু তেওঁলোককো ছ'চিয়েল মিডিয়াৰ আসক্ত নবনাব। সৰুতে ইনষ্টাগ্ৰাম, ফেচবুক এইবিলাক চলাবলৈ নিদিব। যিবিলাক বস্তু তেওঁলোকৰ বয়সৰ লগত মিলে সেইবিলাকহে আপোনালোকে কাম কৰিবলৈ দিব। অৱশ্যে পিছৰটো খবৰটো আহিছে যোৰহাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা। আপোনালোক যদি এজন খেতিয়ক হয় তেনেহ'লে আপোনালোকৰ কাৰণে কৃষি বিভাগৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে। যোৰহাট জিলা কৃষি বিভাগে তেওঁলোকে ফেচবুকত এটা প'ষ্ট কৰিছে, তাত লিখিছে যে কৃষক পঞ্জীয়ন অৰ্থাৎ ফাৰ্মাৰ ৰেজিষ্ট্ৰি, ইয়াৰ দ্বাৰা যোৰহাট জিলাৰ সকলো ৰাইজক অৱগত কৰা হৈছে যে যোৰহাট জিলা কৃষি বিভাগে জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ সকলো শ্ৰেণীৰ কৃষিভূমিৰ গৰাকীসকলৰ নাম পঞ্জীয়নৰ বাবে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া পুনৰ গতিত অব্যাহত ৰাখিছে। উক্ত পঞ্জীয়ন প্ৰক্ৰিয়াত সকলো ৰাইজৰ সহযোগিতা কামনা কৰা হ'ল। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথি হৈছে নিজৰ নাম থকা মাটিৰ নথি, আধাৰ কাৰ্ডৰ সংলগ্ন মোবাইল ফোন। আৰু মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ দিশসমূহ হৈছে যে গ্ৰাম্য বা চহৰ অঞ্চলৰ সকলো শ্ৰেণীৰ কৃষিভূমিৰ গৰাকীসকলে কৃষক পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। কৃষি বিভাগৰ বিভিন্ন আঁচনি যেনে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি, ফচল বীমা, ধান ক্ৰয়, সাৰ, কৃষি ঋণ, জলসিঞ্চন ইত্যাদি বিভাগীয় যিকোনো আঁচনিৰ সুবিধা লাভ কৰিবলৈ কৃষক পঞ্জীয়ন কৰাটো নিতান্তই বাধ্যতামূলক। নিজৰ নাম অন্তৰ্ভুক্ত হৈ থকা ৰাজহ চক্ৰৰ অন্তৰ্গত কৃষি বিভাগৰ দ্বাৰা অনুমোদিত পঞ্জীয়ক অৰ্থাৎ অপাৰেটৰ সহায়ক কৃষি পঞ্জীয়ন শিবিৰ অথবা সমূহীয়া সেৱা কেন্দ্ৰ অৰ্থাৎ CSCহে পঞ্জীয়ন কৰিব পাৰিব। সবিশেষ তথ্যৰ বাবে আপোনালোকে জিলা কৃষি বিষয়া কাৰ্যালয়, মহকুমা কৃষি বিষয়া কাৰ্যালয়, স্থানীয় উন্নয়ন বিষয়া ADO আৰু কৃষি সম্প্ৰসাৰণ সহায়ক AEA, কৃষি বিভাগৰ BTM, ATMৰ লগতে কৃষি সখী, গাঁও প্ৰধানৰ অন্যান্য পঞ্জীয়কসকল অথবা নিকটৱৰ্তী পঞ্চায়ত কাৰ্যালয়ৰ সৈতে অনতিপলমে যোগাযোগ কৰক। গতিকে এই যিটো তেওঁলোকে আপডেট দিছে, এইটো আমাৰ যোৰহাট জিলাৰ যিসকল কৃষক হয় তেওঁলোকৰ কাৰণে দিছে, কিন্তু অসমৰ প্ৰত্যেকখন জিলাতে এতিয়া কৃষক পঞ্জীয়নৰ কাম একদম দ্ৰুতগতিত হৈ আছে। গতিকে আপুনি যদি এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই, সোনকালে কৰি লওক, নহ'বা আপোনালোকে আহিবলগীয়া সময়ত চৰকাৰৰ ফচল বীমা, PM কিষাণ, চৰকাৰী লোন বা চৰকাৰে যি ধৰি লওক কৃষি ৰিলেটেড সা-সঁজুলি দিয়ে, এইবিলাকো আপোনালোকে লাভ নকৰিব। গতিকে সোনকালে আপোনালোকে এইসমূহ কাম কৰি লওক আৰু প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকে লৈ যাব, যেনে আপোনাৰ আধাৰৰ লগত লিংক হৈ থকা মোবাইল নম্বৰ, জমাবন্দী, এইসমূহ নথিপত্ৰ আপোনালোকে লৈ যাব আৰু আপুনি কৃষক পঞ্জীয়নটো কৰি ল'ব পাৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকৰ যদি OBC, SC বা যিকোনো ধৰণৰ আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট আছে, তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে এটা বহুতেই গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকক আজি যোৱা কেইমাহমানৰ আগত এটা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে যদি চৰকাৰী চাকৰিত এপ্লাই কৰিম বুলি ভাবিছে বা যিকোনো ধৰণৰ আপোনালোকে চাকৰিয়ে হওক বা কিবা আপোনালোকে স্কলাৰশ্বিপে হওক বা কিবা আপোনালোকে চৰকাৰী সুবিধাতে যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, তেনেকুৱা ক্ষেত্ৰত ভুৱা জাতিগত প্ৰমাণপত্ৰ আপোনালোকে নবনাব। কাৰণ চৰকাৰে বাৰে বাৰে কৈ আছে যে আপোনালোকে ভুৱা জাতিগত প্ৰমাণপত্ৰ যদি বনায় চৰকাৰৰ পৰা চাকৰি বা কিবা সা সুবিধা লয়, তেনেকুৱা ক্ষেত্ৰত আপুনি বিপদত পৰিব পাৰে। গতিকে সেই সময়তে লখিমপুৰৰ পৰা এটা খবৰ পোহৰলৈ আহিছে যে লখিমপুৰৰ এজন ডক্টৰে ভুৱা জাতিগত প্ৰমাণপত্ৰ বনাই মেলি তেওঁ চৰকাৰী বহুত সা সুবিধা লাভ কৰি আছিলে। পিছত যেতিয়া তদন্ত হ'ল, বহুত দীৰ্ঘ তদন্ত তেওঁৰ ওপৰত হ'ল আৰু তদন্ত হোৱাৰ পিছত গম পালে যে সেই ব্যক্তিজনৰ যিখন চাৰ্টিফিকেট হয় সেইখন টোটেলি ভুৱা হয় আৰু তাৰপিছত তেওঁ যিখন চাৰ্টিফিকেট সেইখন কেঞ্চেল কৰি দিয়া হ'ল। গতিকে আপোনালোক যদি এজন ধৰি লওক জেনেৰেল কাষ্টৰ লোক হয়, কিন্তু আপোনালোকে চৰকাৰী সা সুবিধা পাবৰ কাৰণে বা যিকোনো বেলেগ সা সুবিধা ল'বৰ কাৰণে চাকৰিত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যদি
ভুৱাভাৱে আপোনালোকে জাতিগত প্ৰমাণপত্ৰ বনাই লৈছে, পইচা পাতি দি বনাই লৈছে, তেনেকুৱা ক্ষেত্ৰত সেইসমূহ কাম ভুলতো নকৰিব। কাৰণ এনেকুৱা ধৰণৰ কাম কৰি আপুনি ঠিক আছে চাকৰিটো পাই গ'ল, কিন্তু সেই চাকৰিটো পোৱাৰ পিছত কোনদিনা আপোনাৰ ওপৰত তদন্ত আহি যাব, কোনদিনা আপোনাৰ ওপৰত ইনভেষ্টিগেশ্যন হৈ যাব আৰু আপোনাক সেই চাকৰিৰ পৰা উলিয়াই দিয়া হ'ব, সেইটো আপুনি গমেই নাপাব। গতিকে আপোনালোকে একদম লিগেল প্ৰচেছত আপোনালোকে চাকৰি এপ্লাই কৰিব, কিবা এটা সুবিধা ল'বৰ কাৰণে এপ্লাই কৰিব, কিন্তু কেতিয়াও আপোনালোকে ভুৱা নথি পত্ৰ বনাই মেলি চৰকাৰৰ সুবিধা ল'বলৈ নাযাব। তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে। বাকী আপোনালোকে যদি কাষ্ট চাৰ্টিফিকেট বনাব বিচাৰে আমাৰ থ্ৰু দি আমি কাষ্ট চাৰ্টিফিকেট বনাওঁ। তাৰ কাৰণে আপোনালোকে এই নম্বৰটোৰ লগত যোগাযোগ কৰিলেই হ'ব। কি নথি পত্ৰ লাগিব সকলোবিলাক কথা আমি আপোনাক কৈ দিম। তাৰপৰা সেই নথি পত্ৰখিনি দি দিলে আমি আপোনাক অনলাইনত কাষ্ট চাৰ্টিফিকেট এখন সেৱা সেতুৰ জৰিয়তে বনাই দিম। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত এতিয়ালৈকে যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিয়ক। আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ ৰাতিপুৱা চাই থাকিবৰ কাৰণে। আমাৰ এটা হোৱাটছআপ চেনেলো আছে, যিটোত আমি বহুতবিলাক সৰু আপডেট দিয়াৰ লগতে চৰকাৰী চাকৰি, চৰকাৰী স্কিম বা যিকোনো ধৰণৰ চৰকাৰী নথি পত্ৰ আপোনালোকে যদি আমাৰ থ্ৰুদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। তাতে মই সকলোবিলাক ডিটেইলছ দি থোৱা আছে। হোৱাটছআপ চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। ভিডিঅ'টো চাই আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনক লৈ। চৰকাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনক লৈ কেইটামান গুৰুত্বপূৰ্ণ আপডেট জাৰি কৰিছে। CM ট্ৰিপুল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। CM ট্ৰিপুলৰ কেইবাটাও পৰ্যায় আছে। প্ৰথমে 25,000 যুৱকক 1 লাখকৈ টকা দিছিলোঁ, তাৰে 12,500 যুৱক পুনৰ 1 লাখ টকা পাবলৈ উপযুক্ত হ'ল। এতিয়া প্ৰথম কাম হ'ব বাকী ৰোৱা 13,000 পুনৰীক্ষণ কৰা। যি আৰু 1 লাখ টকা পোৱাৰ যোগ্য তেওঁলোকক 1 লাখ প্ৰদান কৰা হ'ব। নিৰ্বাচনৰ পূৰ্বে 75,000 যুৱক যুৱতীক 75,000কৈ টকা দিছিলোঁ। এতিয়া তেওঁলোকে 3 দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। প্ৰশিক্ষণ সম্পূৰ্ণ হ'লে 25,000 টকা দিয়া হ'ব। বাজেটত ঘোষণা কৰা অনুসৰি 50,000 যুৱকক CM ট্ৰিপুলৰ বাবে বাছনি কৰা হ'ব। গতিকে চৰকাৰে CM ট্ৰিপুল আঁচনিখনৰ কাৰণে এইবাৰ 50,000 যুৱক যুৱতীক বাছনি কৰিব বুলি কৈছে। গতিকে তাৰ তেওঁলোকে আবেদন প্ৰক্ৰিয়াক লৈ এতিয়াও কোনো ধৰণৰ আপডেট দিয়া নাই। চৰকাৰে কৈছে যে আগৰ যিখিনি ধৰি লওক যুৱক যুৱতী আছিলে তেওঁলোককো এতিয়া চৰকাৰে পইচা দিবলৈ বাকী আছে। কিছুমানৰ ধৰি লওক এতিয়াও ট্ৰেইনিং হৈ আছে, কিছুমান ধৰি লওক এতিয়াও যোগ্য হয় নে নহয় সেইটো চৰকাৰে বিবেচিত কৰাই নে কৰিবহে। গতিকে খুবতে আপুনি ধৰি থওক যে CM ট্ৰিপুল আঁচনিখনৰ আবেদন এই বছৰৰ শেষৰ ভাগলৈকেহে হোৱাৰ সম্ভাৱনা মই যিমানটোত দেখিছোঁ হ'বগৈ পাৰে। তাৰ আগতে যে CM ট্ৰিপুল আঁচনি চৰকাৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব সম্ভাৱনা একদম কম। কিন্তু মই আপোনালোকক প্ৰায় ভিডিঅ'ত কৈছিলোঁ যে চৰকাৰে বাজেটত তেওঁলোকে নিশ্চয় কথা উল্লেখ কৰিব। আগষ্ট ছেপ্টেম্বৰত আপোনালোকে CM ট্ৰিপুল এপ্লাই আৰম্ভ হোৱা দেখিবলৈ পাৰে। কিন্তু এতিয়া যিখিনি চৰকাৰে কথা কৈছে সেইখিনি ফালৰ পৰা যদি আপুনি চাবলৈ যায় তেনেহ'লে খুবতে তেওঁলোকে বছৰৰ শেষতে CM ট্ৰিপুল আঁচনি আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সম্ভাৱনা আছে। গতিকে তাৰ আগতে যদি তেওঁলোকে এপ্লাই আৰম্ভ কৰি দিয়ে মই নিশ্চয় আপোনালোকক ভিডিঅ' থ্ৰু দি জনাই দিম। আগবাঢ়িছে পিছৰটো খবৰলৈ। ফাইনেলি আমাৰ ভাৰতৰ প্ৰত্যেকজন নাগৰিক সোনাম ৱাংচুকৰ যি অনশন আছে সেই অনশনত তেওঁলোক জড়িত হ'ল। মানে প্ৰত্যেকে এতিয়া ধৰি লওক ছ'চিয়েল মিডিয়াত এক্টিভ হৈছে। তেওঁৰ কাৰণে মাত মাতিবৰ কাৰণে বহুতবিলাক ইনফ্লুৱেঞ্চাৰো তেওঁৰ কাৰণে ভিডিঅ' বনাইছে, তেওঁক ছাপোৰ্ট কৰি ভিডিঅ' বনাইছে। এতিয়া চাওক বহুতে এগেইনষ্টতো তেওঁৰ বিষয়ে কথা কৈছে যে তেওঁ হেনো চাইনা এজেণ্ট বা তেওঁ দেশ বিৰোধী কাম কৰি আছে। গতিকে যিসকল লোকে সোনাম ৱাংচুকৰ বিষয়ে ভালদৰে নাজানে মই তেওঁলোকক এটাই অনুৰোধ কৰিম যে আপোনালোকে তেওঁৰ বিষয়ে এটলিষ্ট ইউটিউবত ভিডিঅ' চাওক যে তেওঁ কোন হয়, তেওঁ দেশৰ কাৰণে কি কৰিছে তাৰ বিষয়ে আপোনালোকে প্ৰথমে জানি লওক। এজন ব্যক্তিক আপোনালোকে হেট কৰাটো বহুত ডাঙৰ কথা নহয়, কিন্তু সেই ব্যক্তিজনৰ ওপৰত ভুৱা এলিগেশ্যন লোৱাটো বহুত ডাঙৰ কথা। আপুনি কংগ্ৰেছক ভাল পায়, বিজেপিক ভাল পায়, আম আদমি পাৰ্টিক ভাল পায় বা কাৰোবাক বেয়া পায় সেইটো পাৰ্চনেল বস্তু। কিন্তু সেই ব্যক্তিজনে তাত যিখিনি কাম কৰি আছে সেই কামখিনি কেৱল দেশৰ যিসকল ধৰি লওক ছাত্ৰ ছাত্ৰী যুৱক যুৱতী তেওঁলোকৰ কাৰণে কৰি আছে। এজন ব্যক্তি এনেই চাইণ্টিষ্ট বনি নাযায়। এজন ব্যক্তিয়ে এনেই আহি মেলি আজি 18-17 দিন অনশনত তেওঁ মৰিবলৈ নাহে। তেওঁ কিবা এটা কাৰণত তেওঁ তাত আছে আৰু তেওঁ বিচাৰিছে যে যি ধৰি লওক ল'ৰা ছোৱালী নীট পৰীক্ষাৰ পেপাৰ লিকৰ কাৰণে মৃত্যুবৰণ কৰিলে সেই ল'ৰা ছোৱালীখিনিৰ দায়িত্ব কোনে ল'ব। তাৰ কাৰণে আমাৰ যিজন শিক্ষামন্ত্ৰী সেই শিক্ষামন্ত্ৰীগৰাকীক তেওঁ বাৰে বাৰে কৈ আছে। মানে তেওঁলোকৰ সম্পূৰ্ণ প্ৰটেষ্টৰ মেইন উদ্দেশ্য হৈছে যে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে আৰু তাৰ ওপৰত তেওঁলোকে জোৰ দিছে। কিন্তু প্ৰথমে সেই যিটো প্ৰটেষ্ট আছে সেইটো ইমান কামত নিদিলে, কিন্তু লাহে লাহে আজি 2-3 দিনৰ পৰা সেই যিটো প্ৰটেষ্ট বা সেই যিটো অনশন তাৰ ওপৰত সকলোৱে মাত মাতিছে। গতিকে আপোনালোকে CJPক ছাপোৰ্ট কৰক নকৰক, কংগ্ৰেছক, বিজেপিক, আম আদমি পাৰ্টিক ছাপোৰ্ট কৰক বা নকৰক, কাৰোবাক বেয়া পাওক কাৰোবাক ভাল পাওক সেইটো বেলেগ কথা। কিন্তু এজন মহান ব্যক্তিৰ ওপৰত আপোনালোকে কেতিয়াও এনেকুৱা ধৰণৰ এলিগেশ্যন নলগাব। ঠিক আছে আপোনালোকে তেওঁৰ বিষয়ে নাজানে, এটলিষ্ট তেওঁৰ বিষয়ে পঢ়ক। কিন্তু আপোনালোকে ভুৱা যিবিলাক জাননী যিবিলাক আমাৰ হোৱাটছআপত বিয়পি থাকে এইবিলাকৰ পৰা দূৰত্ব বজাই ৰাখিব। কাৰণ কিছুমান এনেকুৱা ধৰণৰ তথ্য কেতিয়াবা মই নিজেও ফেচবুকত দেখিবলৈ পাই যাওঁ যিটোৰ 110% ভুৱা হয়, যিটো মানে কোনো সত্যৰ লগত তাৰ কোনো লিংকে নাই, কিন্তু মানুহে সেইটোকে শ্বেয়াৰ কৰি থাকে। গতিকে আপোনালোক নিজেও সাৱধান হ'ব। যিকোনো এটা বস্তু ক'ৰবাত দেখিলেই বিশ্বাস কৰি নল'ব। গুগল আছে, ChatGPT আছে, জেমিনাই আছে, সুধিব আপোনালোকে। আজিকালিতো মুখেৰেও কথা পাতি সুধিব পাৰে যে এই যিটো তথ্য এইটো সঁচা নে মিছা, এটলিষ্ট সুধি চাব। কিন্তু বহুতে কিছুমান এলিগেশ্যন লগাই আছে। গতিকে
আপোনালোকে ছাপোৰ্ট তেওঁক নকৰে ঠিক আছে, কিন্তু ভুৱাভাৱেও এলিগেশ্যন নলগাব। ৱাংচুকৰ অনশনৰ হঠাতে সক্ৰিয় হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। দিল্লী তিনিখনকৈ চিকিৎসালয় বৰ্তমান সাজু কৰা হৈছে। যন্ত্ৰ মন্তৰত হোৱা আন্দোলন আৰু সোণাম ৱাংচুকৰ অনশনৰ বাতৰি দ্য নিউয়ৰ্ক টাইমছত গুৰুত্ব সহকাৰে প্ৰকাশ পোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিষয়টোক ইতিমধ্যে চৰ্চা লাভ কৰিছে। সোণাম ৱাংচুকৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত নডেল হাস্পতাল হিচাপে ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লৈছে। তিনিখন চিকিৎসালয় চিকিৎসকে পুৱা 9 বজাৰ আৰু নিশা 9 বজাত ৱাংচুকৰ স্বাস্থ্য পৰীক্ষা কৰিব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এডভান্স লাইফ ছাপোৰ্ট এম্বুলেন্স পৰ্যন্ত সাজু কৰিছে। যিকোনো এগৰাকী মানুহে 20 দিন একো আহাৰ নকৰাকৈ থকাটো স্বাস্থ্যৰ বাবে অত্যন্ত ভয়ংকৰ বিপদজনক বুলি বিবেচনা কৰি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়। গতিকে ফাইনেলি কেন্দ্ৰীয় চৰকাৰ হাৰ পাইছে আৰু তেওঁলোকে কিছুমান ধৰি লওক ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁৰ কাৰণে কিছুমান ইমাৰ্জেঞ্চি এম্বুলেন্সো ৰাখিছে। গতিকে সেইখিনিতো ঠিক আছে বাৰু, কিন্তু তেওঁলোক এটলিষ্ট আহি মেলি সোণাম ৱাংচুকৰ সৈতে কথা বতৰা পাতিব লাগে যে তেওঁ একচুৱেলি বিচাৰিছে কি, বা এই যিটো প্ৰব্লেম হয় এই প্ৰব্লেমটো কি চলিউশ্যন আছে। তেওঁলোকেতো এটা চলিউশ্যন বিচাৰিছে যে যিজন কেন্দ্ৰীয় মন্ত্ৰী তেওঁ পদত্যাগ কৰিব লাগে। যিকেইজন ল'ৰা ছোৱালীয়ে মৃত্যুবৰণ কৰিলে তেওঁলোকে এটা এনেকুৱা পদ বাছি ল'লে যিটোৰ পৰা তেওঁলোকে ঘূৰি আহিব নোৱাৰে। গতিকে সেইকাৰণে জগৰীয়া কোন এই ধৰণৰ কথা বতৰাবিলাক পাতি মেলি চৰকাৰে এইটো মীমাংসা কৰিব লাগে আৰু সোনকালে প্ৰটেষ্টটো যাতে এণ্ড হওক তাৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগে। কিন্তু এতিয়া দেখিছোঁ এছামে ধৰি লওক CJPক বেয়া কথা কৈ আছে, এছামে CJPক ছাপোৰ্ট কৰি আছে, কিন্তু কোনো ধৰণৰ এতিয়ালৈকে এক্টিভলি তেওঁলোকে কোনো ধৰণৰ কথা পাতিবলৈ চেষ্টা কৰা নাই। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো নীট পৰীক্ষাৰ লগতে জড়িত। যিহেতু নীট পৰীক্ষাৰ ৰিজাল্ট এতিয়া মুকলি কৰা হ'ল আৰু আমাৰ অসমৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে নীট পৰীক্ষাত বহুত ভাল নম্বৰ পাই উত্তীৰ্ণ হৈছে। গতিকে মই সকলোৰে কথা এতিয়া ক'বলৈ হ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। মই যিমান পাৰোঁ ধৰি লওক তেওঁলোকৰ ডেটাসমূহ কালেক্ট কৰিছিলোঁ আৰু আপোনালোকৰ স্ক্ৰীণত মই একেলগতে দি দিছোঁ। যিকেইজনক মই কালেক্ট কৰিছোঁ তেওঁলোকহে দিব পাৰিছোঁ, আৰু বহুতো ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে। আপোনালোকে নিশ্চয় নিউজত চাবলৈ পাইছে, পঢ়িবলৈ পাইছে। গতিকে মই যিকেইজন ব্যক্তি ধৰি লওক ডেটাসমূহ কালেক্ট কৰিব পাৰিলোঁ বা যিকেইজনৰ ধৰি লওক তথ্যসমূহ লাভ কৰিলোঁ তেওঁলোকৰ মই ফটো স্ক্ৰীণত দি দিছোঁ, আৰু সকলোলৈকে আমাৰ চেনেলৰ তৰফৰ পৰা বহুত শুভেচ্ছা থাকিল। উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ তেওঁলোকে ৰায়দান কৰিছে। ভাৰতীয় নাগৰিক হয়, কোন ভাৰতীয় নাগৰিক নহয় এয়া নিৰ্ণয় কৰা অধিকাৰ নিৰ্বাচন আয়োগৰ একেবাৰেই নাই। নিৰ্বাচন আয়োগৰ কাম ভোটাৰ তালিকা পুনৰীক্ষণ আৰু ভোটাৰ তালিকাৰ পৰ্যবেক্ষণ। সুপ্ৰিম কোৰ্টে এই গুৰুত্বপূৰ্ণ ৰায়দানটো বৰ্তমান কৰিছে। গতিকে সুপ্ৰিম কোৰ্টে কৈছে যে ভাৰতীয় নাগৰিক হয় নে নহয় সেইটো ডিচাইড কৰাৰ অধিকাৰ নিৰ্বাচন আয়োগৰ হাতত নাই। নিৰ্বাচন আয়োগৰ কাম হৈছে কেৱল ভোটাৰ তালিকাৰ সংশোধন কৰা বা ভোটাৰ তালিকাৰ পুনৰীক্ষণ বা পৰ্যবেক্ষণ কৰাহে তেওঁলোকৰ দায়িত্ব। বাকী তেওঁলোকৰ কোনো ধৰণৰ দায়িত্ব এনেকুৱা ধৰণৰ ক্ষেত্ৰত নাই বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে শ্ৰীভূমি জিলা আয়ুক্তৰ তৰফৰ পৰা। 2027 চনৰ লোকপিয়লৰ দায়িত্বত থকা কৰ্মচাৰীয়ে পূৰ্ব অনুমতি অবিহনে লাভ নকৰিব কোনো কেজুৱেল লিভ, EL, CCL আদি কোনো ধৰণৰ ছুটি তেওঁলোকে লাভ নকৰিব। ছুটি ল'বলৈ জিলা আয়ুক্তৰ পৰা ল'ব লাগিব অনুমতি। লোকপিয়লৰ দায়িত্ব পালন নকৰা, আপত্তিজনক প্ৰশ্ন কৰা বা নথিপত্ৰত খেলিমেলি কৰিলে সৰ্বাধিক 3 বছৰ কাৰাদণ্ড আৰু 1000 টকা জৰিমনা হ'ব পাৰে বুলি উল্লেখ কৰিছে। অৱশ্যে পিছৰটো খবৰলৈ, আৰু এই খবৰটো আহিছে ক্ৰিকেট জগতৰ পৰা। বৰ্তমান ভাৰত আৰু ইংলেণ্ডৰ মাজত ODI ছিৰিজ হৈ আছে, যিখন ODI ছিৰিজত ভাৰতে এখন মেচ হাৰিলে আৰু এখন মেচ জিকিলে। প্ৰথম খেলখনত ভাৰত জয়ী হৈছিলে আৰু দ্বিতীয় খেলখনত ভাৰত পৰাস্ত হ'ল। গতিকে ইয়াৰ পাছতে এতিয়া এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে যে ভাৰতীয় দলৰ পৰা ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ বিদায় হ'ব পাৰে। এই খবৰটো বহুতবিলাক মিডিয়া পৰ্টেল বা মিডিয়া হাউচত প্ৰকাশ পাইছে, য'ত কোৱা হৈছে যে বিশেষকৈ ৰোহিত শৰ্মাক লৈ কোৱা হৈছে যে ৰোহিত শৰ্মাক সম্ভৱতঃ এইখনেই ছিৰিজ শেষ ছিৰিজ হ'ব পাৰে, কাৰণ বিৰাট কোহলিয়েতো ভাল ইনিংছে খেলিছিলে ছেকেণ্ডখন ODIত, কিন্তু ৰোহিত শৰ্মাৰ 2খন ODI মেচতে তেওঁৰ পাৰফৰ্মেঞ্চ আছিলে, একদম বেয়া পাৰফৰ্মেঞ্চ দিলে তেওঁ, আৰু যাৰ কাৰণে এতিয়া কিছুমান ধৰি লওক মানুহে তেওঁক ODI টিমৰ পৰা আঁতৰাবলৈ চাই আছে বুলি খবৰ পোহৰলৈ আহিছে। PTIৰ এক প্ৰতিবেদন অনুসৰি ইংলেণ্ডত চলি থকা শৃংখলা সমাপ্ত হোৱাৰ পিছতে ৰাষ্ট্ৰীয় নিৰ্বাচক সমিতিয়ে আৰু ৰোহিত শৰ্মাক ভাৰতীয় এদিনীয়া দলৰ বাবে বিবেচনা নকৰিব। যোৱা 8খন এদিনীয়া মেচত ৰোহিতে মাত্ৰ 241 ৰান সংগ্ৰহ কৰিছে আৰু তেওঁৰ বেটিং গড় হৈছে 30.1 আৰু ষ্ট্ৰাইক ৰেট হৈছে 88.6। এই 8খন মেচত তেওঁ মাত্ৰ এটা অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে নিৰ্বাচকসকলে এতিয়া ভৱিষ্যতৰ কথা চিন্তা কৰি জয়ছোৱালৰ দৰে যুৱ বেটাৰসকলক অধিক সুযোগ দিয়াৰ পৰিকল্পনা কৰিছে। গতিকে কোৱা হৈছে যে এতিয়া ৰোহিত শৰ্মাৰ এইখনেই লাষ্ট ছিৰিজ হ'ব পাৰে, আৰু তেওঁক আহিবলগীয়া ছিৰিজসমূহত এতিয়া যি ধৰি লওক যিসকলে নিৰ্বাচন কৰে টিমটো, তেওঁলোকে আৰু তেওঁক যোগ্য বুলি বিবেচিত নকৰে বুলি কৈছে। গতিকে আহিবলগীয়া সময়তে দেখা যাব যে ৰোহিত শৰ্মাই আৰু ODI কাৰণ খেলে নে নেখেলে, কাৰণ 2027 চনত ৱৰ্ল্ড কাপো আহি আছে। এতিয়া বিৰাট কোহলিৰ যি পাৰফৰ্মেঞ্চ আপোনালোকে যদি চাবলৈ যায় তেনেহ'লে ঠিক ঠাকে পাৰফৰ্মেঞ্চ আছে বিৰাট কোহলিৰ, কিন্তু ৰোহিত শৰ্মাৰ যিটো পাৰফৰ্মেঞ্চ একদম ধৰি লওক তললৈ আহি আছে ODI মেচসমূহত। গতিকে তাৰ কাৰণে এতিয়া তেওঁ ধৰি লওক আহিবলগীয়া 2027ত তেওঁক চিলেক্ট কৰা হয় নে নহয়, বা আহিবলগীয়া ODI মেচসমূহত বা ODI ছিৰিজসমূহত তেওঁক চিলেক্ট কৰে নে নকৰে, এইটো এটা চবতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এক্সন কমিটি আছে, তেওঁলোকৰ ওপৰত বাৰে বাৰে এটা প্ৰশ্ন আহে যে তেওঁলোকে কিছুমান অযোগ্য ক্ৰিকেটাৰক সদায় নিজৰ টিমটোত এড কৰি থৈ দিছে। মই ৰোহিত শৰ্মাৰ কথা কোৱা নাই বাৰু, কিছুমান এনেকুৱা ধৰণৰ প্লেয়াৰক তেওঁলোকে বাহিৰ কৰি থৈছে, যেনে মহম্মদ শামী হওক বা কিছুমান এনেকুৱা প্লেয়াৰক তেওঁলোকে অন্তৰ্ভুক্ত কৰি থৈছে যি ধৰি লওক
ডমেষ্টিকতে হওক বা IPLতে হওক এনেকুৱা কোনো ভাল পাৰফৰ্মেঞ্চ দিয়া নাই কিন্তু আহি মেলি টিমটোত তেওঁলোকক এড কৰি দিয়ে কিন্তু ভাল খেলুৱৈ কিছুমানক বাহিৰ কৰি থৈ দিয়ে গতিকে এটা লবি বৰ্তমান চলি থকা দেখিবলৈ পোৱা গৈছে ইণ্ডিয়ান ক্ৰিকেট টিমটোৰ ভিতৰত মানে নিৰ্বাচন যিসকলে কৰে তেওঁলোকৰ ভিতৰত গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব তৰটো খবৰলৈ দেওবাৰে অনুষ্ঠিত হ'ব ফিফা ৱৰ্ল্ড কাপৰ ফাইনেল মেচ আৰু এই ফিফা ৱৰ্ল্ড কাপৰ ফাইনেল মেচখনত এইবাৰ কেৱল তেওঁলোকক ট্ৰফিয়ে দিয়া নহ'ব এইবাৰ তেওঁলোকক দিয়া হ'ব এটা আঙঠিও মানে এইবাৰ যি ধৰি লওক ফিফা ৱৰ্ল্ড কাপৰ চেম্পিয়ন হ'ব তেওঁলোকক এটা আঙঠিও প্ৰদান কৰা হ'ব প্ৰত্যেককে এটা আঙঠি দিয়া হ'ব আৰু লগতে 1986টা আঙঠি থাকিব বিশ্বৰ সকলো লোকৰ কাৰণে মানে 1986টা তেওঁলোকে আঙঠি বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে মুকলি কৰি দিব কোনোবাই যদি ক্ৰয় কৰিব বিচাৰে ক্ৰয় কৰিব পাৰিব আৰু খেলুৱৈসকলক যি ট্ৰফি প্ৰদান কৰিব সেই ট্ৰফি প্ৰদান কৰাৰ পিছতে তেওঁলোকক আঙঠি প্ৰদান কৰিব আৰু সেই আঙঠি একচুৱেল আঙঠি নহয় একচুৱেলি তেওঁলোকক আঙঠি ধৰি লওক এনে এটা ৰেপ্লিকা দিয়া হ'ব আৰু যেতিয়া খেল শেষ হ'ব তাৰপিছত তেওঁলোকৰ আঙুলিৰ সকলোৱে চাইজ লৈ মেলি তেওঁলোকক যিটো অৰিজিনেল আঙঠি সেইটো প্ৰদান কৰা হ'ব গতিকে ফিফাই এইটো এটা নতুন ৰুল বা নতুন নিয়ম আনিবলৈ গৈ আছে যি 2026 চনৰ ৱৰ্ল্ড কাপৰ ফাইনেলৰ পৰা আৰম্ভ হ'ব আগতে কেৱল ট্ৰফিটোৱে দিছিলে মেডেল দিছিলে কিন্তু এতিয়া তেওঁলোকক এটা আঙঠিও প্ৰদান কৰিব পিছত যি শেষৰটো খবৰলৈ আৰু খবৰটো আহিছে অৰুণোদয় আঁচনিক লৈ যোৱাকালি ভিডিঅ'টো মই আপোনালোকক কৈছিলোঁ যে চৰকাৰে অৰুণোদয় আঁচনি পইচা 3 আগষ্টৰ পৰা দিয়া আৰম্ভ কৰিব আৰু তাৰ পাছতে বহুতে মোক হোৱাটছআপতে হওক বা সেই ভিডিঅ'টো কমেণ্টতে সুধিছিলে যে আমি যিসকলে অৰুণোদয় আঁচনি 10,000 টকা নাপালোঁ সেই পইচাটো আমি আকৌ এতিয়া লাভ কৰিম নেকি গতিকে চৰকাৰে যিসকল মহিলাই অৰুণোদয় আঁচনি 10,000 লাভ নকৰিলে তেওঁলোকক পইচা দিয়া কোনো পৰিকল্পনা কৰা নাই কেৱল যিসকল মহিলাই অৰুণোদয় আঁচনি পইচা পাই আছিলে তেওঁলোকক এতিয়া আগষ্ট মাহৰ পৰা তেওঁলোকে আকৌ পইচা 1250 টকাকৈ দিয়া আৰম্ভ কৰিব গতিকে তাৰ আগতে আপোনালোকৰ বেংক আৰু আধাৰ কাৰ্ড লিংক হৈ আছে নে আপুনি চেক কৰিব আৰু যদি আপুনি নতুনকৈ আবেদন কৰিব বিচাৰে তেনেহ'লে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব কি কৰিব লাগিব চৰকাৰে ইয়াৰ ওপৰতো একো আপডেট দিয়া নাই কিবা আপডেট আহিলে মই আপোনালোকক নিশ্চয় ভিডিঅ' আগলৈ জনাই দিম গতিকে বহুতে ভাবি আছে যে তেওঁলোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিলে আবেদন কৰিছিলে তাৰপাছতো 10,000 টকা লাভ নকৰিলে আকৌ এতিয়া চৰকাৰে পইচা দিব নেকি গতিকে চৰকাৰে আপোনালোকক পইচা নিদিয়ে 1250 টকাই আপোনালোকে লাভ কৰিব যদি 10,000 টকাটো আপুনি লাভ নকৰিলে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ভাগ্য বেয়া আছিলে সেই পইচাটো চৰকাৰে আকৌ এতিয়া আপোনালোকক প্ৰদান নকৰে গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ